মই এই বিষয়ত কাকো একো কোৱা নাছিলোঁ। এই 10টা উইকেট মোৰ ভগ্নীক মই উপহাৰ দিছোঁ। মোৰ ভগ্নীক এই জয়ে তাইক যুঁজিবলৈ আৰু সাহস দিব। মেচ জয়ৰ আনন্দ উল্লাসৰ মাজতে আৱেগিক হৈ পৰিল বেগী বলাৰ আকাশদ্বীপ। বিগত দুমাহে দুৰাৰোগ্য ৰোগত ভুগি আছে আকাশদ্বীপৰ ভগ্নী। ৰোগীয়া ভগ্নীক জ্যেষ্ঠ ভাতৃ আকাশে দিলে বিশেষ উপহাৰ। বাৰ্মিংহামৰ খেলপথাৰত দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত 336 ৰানৰ বৃহৎ ব্যৱধানত ভাৰতীয় দলটোৱে ঐতিহাসিক জয় লাভ কৰে। এই মেচত জছপ্ৰীত বুমৰাহৰ সলনি আকাশদ্বীপ আহিছিল আৰু মেচ শেষ হোৱাৰ লগে লগে তেওঁ ভাৰতৰ জয়ৰ নায়ক হৈ পৰিল। বাৰ্মিংহাম টেষ্টত ইংলেণ্ডৰ বেটছমেনক পৰাস্ত কৰি আকাশদ্বীপে দুয়োটা ইনিংছতে 10টা উইকেট দখল কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ বিৰুদ্ধে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতে আকাশদ্বীপে ক'লে এনে কিছু কথা যিটোৱে এতিয়া আৱেগিক কৰিছে প্ৰতিগৰাকী লোকক। বিগত দুমাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে আকাশদ্বীপৰ ভগ্নী। তেওঁ উল্লেখ কৰে যে এই বিষয়ত তেওঁ কাকো একো কোৱা নাছিলে। তাই মানসিকভাৱে বৰ্তমান দুৰ্বল হৈ পৰিছে। এগৰাকী খেলুৱৈ হিচাপে দলক বিজয়ৰ সোৱাদ দি দেশৰ নাম উজ্বলোৱাৰ লগতে মোৰ ভগ্নীকো মই এটি উপহাৰ দিলোঁ। হয়তো এই উপহাৰে তাইক যুঁজিবলৈ আৰু অধিক শক্তি দিব। আকাশে কয় যে ইংলেণ্ডৰ বিৰুদ্ধে লোৱা এই 10টা উইকেট তেওঁ নিজৰ ৰোগীয়া ভগ্নীৰ নামত উচৰ্গা কৰিছে। আকাশদ্বীপৰ এই উপহাৰে যেন আৰু অধিক সোনকালে তেওঁৰ ভগ্নীক সুস্থ কৰি তোলাত সহায় কৰে তাকে এতিয়া কামনা কৰিছে প্ৰতিগৰাকী ভাৰতীয়ই। নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম।